শান্তিৰ পৰিৱেশত লাহেকে বহুৱাই দিম। আকাশত উৰি ফুৰা মাথো দুটিমান চৰায়ে শুৱলা গীতেৰে মাজে মাজে তোমাক জাননী দিছে আমি আছো তোমাৰ লগত। অলেখ সুগন্ধি ফুল, ৰংচঙীয়া ফুল তোমাৰ চাৰিওফালে। মাথো সেউজীয়া। এই চৰাইকেইটা তোমাৰ ফালে উৰি আহিছে। ফুলি থকা ফুলৰ ঘ্ৰাণ গন্ধ তুমি পাবা, সঁচাই সঁচাই পাবা। লাহে লাহে দীঘল উশাহ লোৱাচোন, সেই সুগন্ধ তুমি পাবা। হয়, তোমাৰ কাণত বাহিৰৰ কিবা শব্দই আমনি কৰিছে নেকি মন কৰা। তোমাৰ কাষত বহি কোনোবাই খচমচাই গা মুৰি দি আছে নেকি। উমান লোৱা তেনেকৈয়ে, লৰচৰ নকৰাকৈ। যদি কৰি আছে আমনি নাপাবা, তুমি তোমাৰ কাম কৰা। তুমি হৈ লোৱা অলপ সময়ৰ বাবে। তুমি বহি থাকোঁতে তোমাৰ শৰীৰৰ কোনোবা অংশত যদি হেঁচা লাগিছে, হেঁচা পৰিছে, বা সেই অংশটোৱে যদি জিনাইছে, কেনেকৈ বহিলে আৰাম পাবা তেনেকৈ বহি লোৱা। মাথো হাত দুটা আঁঠুৰ ওপৰত ৰাখিবা। এতিয়া আমি মনৰ পৰা বাহিৰৰ সকলো কথা পাহৰি যাওঁ। তোমাৰ কাণ দুখন ঢিলা কৰি এৰি দিয়া। কপালখন আৰু মুখমণ্ডল, গাল আদি ঢিলা কৰি এৰি দিয়া। নাকৰ আগটো চকু মুদিয়েই দেখি আছো বুলি কল্পনা কৰা। তুমিনো কেনেকে উশাহ লৈছা উপলব্ধি কৰা। উশাহ লওঁতে তোমাৰ বুকু বা পেটত কেনে অনুভূতি হৈছে বা স্পৰ্শ মন কৰা। উশাহ লওঁতে এৰি দিওঁতে নাকৰ ফুটা দুটাত কেনেকুৱা অনুভৱ হৈছে মন কৰা। এতিয়াও যদি তোমাৰ মনটো কৰবালৈ উৰি গৈছে, তুমি মনটোক বান্ধিবৰ যত্ন কৰা।
বৰ ধুনীয়া জগত এখনলৈ তোমাক মই লৈ গৈছোঁ। মুকলি আকাশৰ তলত মই তোমাক বহুৱাই থৈছোঁ, য'ত আছে কেৱল শান্তি। তাত প্ৰকৃতিয়ে নিৰলে জিৰাইছে, সেউজীয়া গছ গছনিয়ে লাহে লাহে লৰচৰ কৰি বতাহকণ তোমালৈ এৰি দিছে উদাৰ চিত্তে। আকাশৰ চৰাইটোৱে তুমি ভয় খাবা বুলি শব্দ নোহোৱাকৈ লাহেকৈ মাতিছে, লাহেকৈ উৰি গৈছে। মই এতিয়া তোমাক অন্তৰেৰে সহায় কৰিবলৈ আগবাঢ়িছো। আকৌ কৈছো, উশাহ নিশাহৰ কথা পাহৰি যোৱা। এটা মুকলি অংশৰ মাজত থকা ধুনীয়া মন্দিৰ, ধূপৰ ধোঁৱাই কুণ্ডলী পকাইছে। এই মন্দিৰলৈ লাহে লাহে মই তোমাক থিয় কৰাই দিলো। হৃদয়ত যেন দুয়োখন হাত তোমাৰ লাগি গৈছে ক'ব নোৱাৰাকৈ। তুমি সেই ধৰণেই গৈ আছা সেই মন্দিৰৰ ফাললৈ। তুমি গৈ আছা তোমাৰ আকাংক্ষিত ভগৱানজনক দেখা পাবৰ নিমিত্তে। লাহে লাহে তুমি গৈ আছা, গৈ আছা মন্দিৰ প্ৰাংগণত দুৱাৰ দলিত পোৱাৰ আগত এটা দীঘল খটখটি পালা। সেইখিনিতে তুমি ৰৈ দিছা। তাতে তুমি ৰৈ আছা। সোমাই যাবলৈ তোমাৰ ভয় ভয় লাগিছে। ঠাইতে তুমি বহি দিলা। ভগৱানক উদ্দেশ্য কৰি এটা প্ৰণাম জনালা। দুয়ো হাত সেইফালে মেলি দিলা। আচৰিত কথা, তোমাৰ হাতত এখন থাল কোনোবাই তুলি দিছে, য'ত দুপাহমান বগা ফুল আছে, 3ডাল ধূপ আছে আৰু মাটিৰ এগছি চাকি আছে। তুমি আকাশলৈ মন কৰিলা। কালি দেখা ধুনীয়া পৰিজনীয়ে হাঁহি এটা মাৰি এই বস্তু কেইপদ তোমাৰ হাতত তুলি দিলে। যোৱা, তুমি ভগৱানক এয়া নিবেদন কৰিবা। মনত ৰাখিবা, আজিৰ ভগৱানে যি দিব, এয়া তোমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ। তুমি মন্দিৰৰ খটখটি দি উঠি গৈছা।
বতাহে তোমাৰ গাৰ চাদৰখন লাহে লাহে কোবাই গৈছে। এচাতি বতাহে তোমাৰ মেল খাই থকা চুলি কাঢ়ি উৰাই নিছে। তুমি অকলে ইটোৰ পিছত সিটো ষ্টেপ বগাই গৈ আছা, গৈ আছা। কিমান ওপৰত বা মোৰ প্ৰাণৰ দেৱতা আছে। গৈ আছা লাহে লাহে। ইমান ধুনীয়া গন্ধ এটা সঁচাকৈয়ে তোমাৰ নাকত লাগিছে। মন্দিৰৰ পাৰ চৰাই দুটি মানে তোমাক, বগা ৰঙৰ পাৰ চৰাই দুটিয়ে তোমাৰ ভৰিৰ আগে আগে তোমাক বাট দেখুৱাই নি আছে। পাৰ চৰাই দুটি সখী হৈছে। আগবাঢ়ি গৈ থাকা, গৈ থাকা। তোমাৰ ভগৱানক দৰ্শন পাবা। গৈ থাকা লাহে লাহে। হাতৰ ঢালখন সভক্তিৰে দুয়ো হাতে ধৰি লোৱা, যাতে বতাহে পেলাই দিব নোৱাৰে। কাহানিও দেখা নাই এনে অপূৰ্ব স্বৰ্গীয় দৃশ্য। আকাশ দেখিছা, স্ফটিকৰ বগা খটখটি দেখিছা, ধূপৰ ধোঁৱাই কুণ্ডলী পকোৱা দেখিছা, দূৰত জিলিকি থকা এটা উজ্জ্বল পোহৰ, হয়তো ভগৱান তাতেই আছে। সেই পোহৰটোৰ ফালে লক্ষ্য কৰি তুমি গৈ আছা লাহে লাহে। কোনো নাই তোমাক আমনি কৰিবলৈ, অকলে গৈছা। গৈ থাকা লাহে লাহে, গৈ থাকা, গৈ থাকা। অলপ সময়ৰ পাছত নিস্তব্ধতা বিৰাজ কৰিব। নিমাত নিস্তব্ধ। তেতিয়াই তুমি চকু মেলি দিলে তোমাৰ ভগৱানক দেখিবা, কিন্তু মই নোকোৱালৈকে চকু নেমেলিবা। গৈ থাকা, গৈ থাকা। এইবাৰ তোমাৰ ভগৱান জনাৰ সেই উজ্জ্বল জ্যোতিৰ সান্নিধ্য সঁচাকৈয়ে তুমি পাবা বুলি মন কৰা। তুমি যেন সেই সান্নিধ্য অতি কাষৰ পৰা আজি সভক্তিৰে তোমাৰ হাতত থকা পুষ্প, ধূপ আৰু চাকি গছ তেওঁলৈ বুলি আগবঢ়াই দিবলৈ ওখ খটখটিটোত তুমি লাহেকৈ বাওঁ ভৰিখন থৈছা। যিহেতু তুমি নাৰী, তোমাৰ অন্তৰখন কিবাটো কৰিছে। কিবা এটা অনুভূতিয়ে তোমাক যেন খুন্দি আহিছে। হে ভগৱান, তুমি মোৰ সহায় হোৱা। হঠাৎ নিস্তব্ধতা বিৰাজ কৰিছে। তোমাৰ হৃদস্পন্দনৰ তুমি মাত্ৰ শুনিছা।
তুমি সভক্তিৰে তোমাৰ হাতত থকা ফুলৰ নৈবেদ্য ভাগি আগবঢ়াই দিব খোজোতেই এটা উজুতি খাই তুমি সৰি পৰিলা। কোনোবাই যেন কলে নিষ্ঠুৰভাৱে, তই আজি মোৰ দৰ্শন নাপাৱ, তোক মৰণা ও শৌচে স্পৰ্শ কৰিছে, ঘৰলৈ বেগাই যা, বেগাই যা, তই ভাল পোৱা তোৰ ঘৰৰ আত্মীয়জন ঢুকাইছে। হাতৰ ফুল পৰি গল, এটা কৰুণ সংগীত তোমাৰ বুকুত বাজিছে। কি হৈ গল? কি বতাহ মোক কোনে এনে নিৰ্দয় বতৰা দিলে, যত মোৰ মৰমৰ সন্তানটো ঘৰত ঢুকাইছে বুলি কলে, যত মোৰ ভাল পোৱা দেউতাজন ঢুকাইছে বুলি খবৰ দিলে। কি হল? মোৰ বুকুত কিহে খুন্দিয়াইছে, কিহে খুন্দিয়াইছে? মই ইমান অকলশৰীয়া কিয় হলো? ইয়াৰ পৰা মই কেনেকৈ দৌৰি দৌৰি ঘৰলৈ যাম অকলে? তোমাৰ বুকুখনত শোকে খুন্দা মাৰি ধৰিছে, চিঞৰি চিঞৰি কান্দিবৰ মন গৈছে। কোনো নাই তোমাক সংগ দিবলৈ। তুমি লাহে লাহে ঘৰলৈ ঘূৰি গৈছা। ঘৰৰ চোতালত বহুত মানুহ ৰৈ আছে। বাঁহৰ জোৰ কুৰা দেখি তুমি চক খাইছা। দৌৰ মাৰি তুমি চোতালত থিয় হৈছা। বগা কাপোৰেৰে তোমাৰ ঘৰৰ তোমাৰ পিতৃৰ অথবা মাতৃৰ অথবা তুমি ভাল পোৱা তোমাৰ ভাতৃভগ্নীজনীৰ মৃতদেহটো বগা কাপোৰেৰে ঢাকি থৈছে। নিস্তব্ধ দিবা। তুমি যেন কৈছা মই কিয় গৈছিলো তাত শিকিবলৈ, কিয় গৈছিলো ভগৱানক চাবলৈ, কিয় নাথাকিলো মই ঘৰত। অ পিতাই, অ মা, সেই সময়ত এবাৰ তোক মাতিবলৈ। লাহে লাহে বগা কাপোৰখন কোনোবাই আঁতৰাই দিলে। চিঞৰি চিঞৰি তোমাৰ
ওলাই আহিছে একো শক্তিয়ে এতিয়া তোমাক বুজাব পৰা নাই পৃথিৱীখন নিস্তব্ধ নিথৰ হৈ গৈছে মৰমবোৰ নোহোৱা হৈ গৈছে বিশ্বাস হেৰাই গৈছে সেইবোৰ কি বাজিছে মোৰ বুকুখনত আকৌ কোনে মোক বেছিকৈ কন্দুৱাই মাৰিছে মই কি আছিলো কি বিচাৰিছিলো কি পালো এইবোৰ কিয় হয় কান্দি থকাৰ মাজতেই এটা শান্তি তুমি দীঘলকৈ উশাহ লোৱা সমনীয়া এৰি দিয়া আকাশ মাৰ্গৰ পৰা এটা শব্দ তোমাৰ হৃদয়ত মই সদা সৰ্বত্ৰ তোমাৰ লগত আছো মই সেই শক্তি যি সুখ দুখৰ নিয়ন্তা যি হাঁহি কান্দোনৰ নিয়ন্তা যিজনে কৈছে জাতস্বহি ধ্ৰুৱং মৃত্যু অৰ্জুন নেকান্দিবা মই কৃষ্ণদেৱে কৈছো জন্মিলে মৰণ অৱশ্যম্ভাৱী ধ্ৰুৱং জন্ম মৃত্যুস্য তস্মাৎ পরিহার্যেন অর্থেন ন ত্বং সুচিতুমহর্ষি তুমি জানা অর্জুন জন্ম হলে মৃত্যু হয় এই কথা জানি শুনি তুমি কিয় কান্দিছা এতিয়া তোমালোকে মোৰ ফালে চোৱা হাতবোৰ আকাশলৈ এৰি দিয়া মনত প্ৰাৰ্থনা কৰা আমাক জীয়াই ৰাখিবা নমাই দিয়া হাতবোৰ মই অতি নিষ্ঠুৰ হৈ ভগৱানৰ অস্তিত্ব সাক্ষাৎ লাভ কৰিবৰ বাবে মনটোক বান্ধিবৰ বাবে ধ্যান চক্ৰ বন্তি আৰু কিবাৰ আশ্ৰয় লৈ তোমালোকৰ মনবোৰ বান্ধিছিলো আজি এটা কৰুণ বিষয় শেষৰ ফালে এতিয়া কান্দি আছে বহুতে নাকান্দিবা মই গৈ আছো কৰুণ মুহূৰ্ত সৃষ্টি কৰিবলৈ গৈ মই অন্তৰত আঘাত দিয়াৰ উদ্দেশ্য নাই উদ্দেশ্য এটা আমি নিজৰ মনৰ অধীন এই মন কেতিয়াবা আমি শকত মৰো
কেতিয়াবা আমি আনন্দ উল্লাসত মগন হওঁ। কি নাম তোমাৰ? কেনেকুৱা অনুভূতি হৈছিল? বেয়া লাগিছে মনটো। অলপ পিছত তোমাৰ মুখত মই হাঁহি দেখিম, হাঁহিবা। প্ৰত্যেকৰে চকুবোৰ শোকাৰ্ত, নাকবোৰ ৰঙা পৰিছে, মনবোৰ বাকি পৰিছে। নামটো কওক। কি ক'ব আপুনি? বেয়া লাগি গৈছে। মোৰ ওপৰত কিবা আক্ৰোশ ভাৱ আহিছে নেকি? মাতো কিয় কান্দিছে? কেলে বেয়া লাগিছে? কিয় হোৱা? কোৱা। কোন শ্ৰেণীত পঢ়িছা? বা কোন শ্ৰেণীত পঢ়িছা? পঢ়োতে মনটো বান্ধি ল'বা। আজি মই ধুনীয়াকে পঢ়িম আৰু সদায় ভগৱানক ক'বা, অ' ভগৱান তুমি ধুনীয়া বুলি ছাৰজনে কৈছিল, তুমি ধুনীয়া হৈ থাকিবা। আজিৰ পৰা সদায় মনটো ধুনীয়া হৈ থাকিব দেই। ঈশ্বৰে মংগল কৰিব। বৰ ভাল ছোৱালী, বৰ ধুনীয়া ছোৱালী, ভাল হ'ব। আমি নাম কোৱা। মনটো কি কবা? বহুত বেয়া লাগিছে। বেয়া লাগিছে। সেই যে খটখটি দি উঠি যোৱা মন্দিৰটোলৈ লাহে লাহে গৈছিলে। হাতত থালখন আছিল নে? থালখন কেলেই হৈ পৰিলে? মাহঁতৰ কথা শুনি হাতৰ থালখন ঠেকেচা খাই পৰি পৰিলে। এই থালখন মই তোমাৰ বুকুত আকৌ তুলি দিছো। এতিয়াৰে পৰা পঢ়া শুনাৰ ক্ষেত্ৰত এই আয়ুষৰ শ্ৰেণী কোঠালৈ মনত পেলাবা। বুকুত সাহস আহিব। বাহিৰৰ ভাৱবোৰে আমনি নকৰে। এটা মন্ত্ৰ দিছো, ৰাতিপুৱা এঘণ্টা সময় দিনটোত মুঠতে এঘণ্টা, আধা ঘণ্টা মোবাইল ল'বা। মোবাইলটো নল'বলৈ মই কাকো নকওঁ। এঘণ্টা ল'বা, তাৰপিছত ক'বা যে বন্ধু মোবাইল তুমি মাত্ৰ মই এঘণ্টাহে সংগ দিম, বেয়া নাপাবা। তাৰপিছত তুমি জীৱনৰ বাটেৰে বাট বুলি যাবা। ভৱিষ্যত ভাল হ'ব তোমাৰ। যি পৰিৱেশ সৃষ্টি কৰিবলৈ গৈ সেই পৰম ধাম বৈকুণ্ঠ ধামেই বোলক অনন্ত ধাম বোলক বা সুখৰ ধাম বোলক, য'ত সুখ আছে। কন্দা কটা বৰকে নকৰিব, মনবোৰ ভাল কৰকচোন। মোলৈ চাওক, মোলৈ চাওক। আপুনি কি ক'ব? বহক। গৈ থাকোঁতে মানে থালখন সৰি পৰিল। কিয় সৰি পৰিলে? অমংগল হৈছে যেন লাগিছে। ভনী কোৱা, ভৰিত লাগে চুব কোৱা। পিছৰখিনি আমি বুজিছো, মা দেউতা বুলি কৈছে। বাইদেউ নেকান্দিবা।
কিয় প্ৰভুৰ চৰণ চুবলৈ নাপালো আমি? কিয় নাপালো? কিয় ইমানখিনি গৈ থালিখন অৰ্পণ কৰি আমি চুব নাপালো প্ৰভুৰ চৰণ? কিয় চুব নাপালো? কিয় নাপালো? আপুনি মোৰ ফালে চাওক বাইদেউ, কিয় তোৰ উত্তৰ মোৰ ওচৰত আছে? কিয় তোৰ উত্তৰ এটা। এই কিয়ৰ উত্তৰ এটা আমাৰ মনক বান্ধিব নোৱাৰাৰ বাবে। মই কৈছিলো থালখন নিবেদন কৰিম, মই কৈ চাইছিলো, এটা বেয়া সংবাদ দিছিলো। কেলেই মনটো উভৰি সংবাদটোলৈ গুচি গ'ল তোমালোকৰ? আমিতো ভগৱানক দৰ্শন কৰি শেষ পৰ্যায়ত খোজটো দি নিবেদন কৰিবলৈ লওঁতেই পৰি গ'ল। এই যে পিছৰ কথাখিনি ইমান মনত সোমাই গ'ল, চোতালত ডেড বডি, মৰমৰ মাজনী হেৰাই গৈছে, দেউতা হেৰাই গৈছে, এই পৰিৱেশ দৃশ্যটো যে আহি গ'ল, কিয় ভগৱানক দিয়াৰ সময়ত সেইবাবে ভগৱানে তথাস্তু বুলি কওঁতে সেই পৰিৱেশটোত সোমাব নোৱাৰিলো। এই কথাবোৰে আমাক মানুহ হিচাপে অন্তৰ্দ্বন্দ্ব, যাৰ নিজৰ মাজত যুক্তিতৰ্ক এখন হৈ থাকে আমাৰ অজ্ঞানীতে, আমাৰ অজানিতে, এইবোৰক অন্তৰ্দ্বন্দ্বক আত্মবিশ্বাস আৰু ধৈৰ্যৰে নীৰৱে বহিব। ধ্যান কৰিবৰ বাবে এডাল ধূপ জ্বলি থাকিলে যথেষ্ট। ধ্যান কৰিবৰ বাবে পদ্মাসনস্থ হ'বই যে লাগিব কথা নাই। খিৰিকীৰ কাষত এলান দিয়া চকীখনত ভৰি ভৰি দুটা খিৰিকীৰ তুলি জ্বলি থকা ধূপডাল নহ'লে আকাশখনলৈ চাওক। উদাৰতা, মহানতা, বিশালতাক লৈ আহক বুকুলে, চকু মুদি দিয়ক। তাৰ পাছত যদি মন যায় বহি দিবা, ঈশ্বৰৰ সাক্ষাৎ পাবা। আপুনি বাইদেউ ঈশ্বৰৰ সাক্ষাৎ অতি সোনকালে পাব। মই নকওঁ যে শৰীৰী অশৰীৰী কিবা এটা, এইবাবেই পাব আপোনাৰ মন পবিত্ৰ। বহুত মানুহৰ ইয়াত মন পবিত্ৰ, ল'ৰা ছোৱালীবোৰৰ মনবোৰ পবিত্ৰ। এই পবিত্ৰতাৰ মাজত, এই পবিত্ৰ ক্ষেত্ৰখনত কিবা এটা পোৱাৰ আশাত এই উঠি অহা প্ৰজন্মই ভৱিষ্যতে এগৰাকী ভাল মাতৃত্বৰ গৌৰৱ বহন কৰাৰ আপাহত সেইজন সত্ৰাধিকাৰ মহাপ্ৰভুৱে আয়ুষক জন্ম দিলে। সেইজনা পিতৃৰ ছত্ৰ ছায়াত আমি ঢপলিয়াই ফুৰিছো। মনৰাজ গুৰু, এইটো মাজুলী ৰঞ্জন, বিতু শৰ্মাকে প্ৰমুখ কৰি ধীৰেন, এনেকে আমি গোটেইবোৰ সত্ৰৰ বৈষ্ণৱসকল ঢপলিয়াই ফুৰিছো। মানুহ কেইজনমান সৃষ্টি হওক, অন্ততঃ মানুহ। পৃথিৱীখন বৰ অশান্ত হৈছে, মানুহৰ মনবোৰ বেয়া হৈছে, মানৱতাৰ স্খলন হৈছে। মেলে মিটিঙে মাইক্ৰফোনটো লৈ আমি ক'বহে জানো, নিজৰ ঘৰখন আমি ধুনীয়া কৰিব নাজানো। নিজৰ ঘৰখন আপোনালোকে আজিৰ পৰা ধুনীয়া কৰক। নৱপ্ৰজন্মক মই দোষ নিদিওঁ। মই বাপেক হিচাপে মোবাইলটো বেছিকৈ পিটিকি থাকোঁ, মোৰ পৰিবাৰে এইফালে পিটিকি থাকে, মই এইফালে পিটিকি থাকোঁ। ল'ৰা ছোৱালীয়ে কেঁচুৱাৰ পৰা আমাক দেখি কিয় মোবাইল নল'ব? টিউশ্যন আছে, টিউশ্যন মাষ্টাৰক দি দিলোঁ, চাকৰিলৈ গুচি গ'লোঁ, মাক চাকৰিলৈ গুচি গ'ল। তাৰ পাছত ল'ৰাৰ সোনকালে চুৰি হ'ল, ঘৰত থকা ছোৱালীজনীয়ে বা মানুহজনীয়ে ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰি আছে, খুৱাই আছে। মাকে গৈ চকলেট আনিছোঁ বুলি দি দিলে। মাতৃত্বৰ দায়িত্ব তাতেই শেষ নহয়। পিতৃয়ে কি খবৰ, কি লাগিব, ৰেড কালাৰ বেগ এটা, হ'ব মই লৈ আহিছোঁ, এইটোতেই শেষ নহয় দায়িত্ব। মাৰ মৰম কি, দেউতাৰ চেনেহ কি, ল'ৰা ছোৱালীয়ে বুজি পাবৰ সুৰুঙাই নাই আজিকালি। আকৌ আমি তাহাঁতকে দোষ দিওঁ।
গতিকে মই বুঢ়া হ'লে মোক বৃদ্ধাশ্ৰমত নথৈ এই ল'ৰা ছোৱালীবোৰ ক'ত থ'ব? থ'বই লাগিব। সময় আছে। শুদ্ধ পথ ঘৰখন ধুনীয়া কৰাৰ আধ্যাত্মিকতা। প্ৰভু ঈশ্বৰে কৈয়ে থাকে যে ৰাতিপুৱা তোমালোকে 1 মিনিট, সন্ধ্যা 1 মিনিট ভগৱানক যিজনকে ভাবা, মহাপুৰুষজনক ভাবা, হে গুৰু কৃপা কৰিবা, হৃদয়তে আছা, হে কৃষ্ণ কৃপা কৰি, হে আল্লাহ, অ যীশু তুমি সহায় হবা। আল্লাই বোলা, ঈশ্বৰেই বোলা, ভগৱানেই বোলা, যিয়েই নবোলা, সকলোবোৰ ইয়াতেই আছে। আমি মানুহবোৰ দুষ্ট। তোৰ ভগৱান বেলেগ, তই যা, মোৰ ভগৱান বেলেগ, মই যাওঁ। আঁতৰি আঁতৰি ইমান কাজিয়া কৰোঁ ককাই ভাইৰ মাজত। চবকে ভাল পাবা দেই, সকলোকে ভাল পাবা। তেওঁ আল্লাহ সেৱা কৰি আছে, কৰি থক, দোৱা কৰি আছে। তুমি ভগৱানক সেৱা কৰিবা। সেইটো বুলি আমি হাতে হাত ধৰি কিয় যাব নোৱাৰিম? আচলতে মানৱতা, মানুহ, জীৱশ্ৰেষ্ঠ হৈ মানুহ হৈ আহিছো। মানুহ হিচাপে মই মোৰ কৰণীয় এগৰাকী আদৰ্শ গৃহিণী, প্ৰতি ধৰ্ম গৃহ ধৰ্ম পালনৰ মাজেৰে মই মোৰ ঘৰখন ধুনীয়া কৰিম। ঘৰখন ধুনীয়া হ'লেই পুৱা গধূলি সন্ধ্যা আৰতি দেখিলে, প্ৰাৰ্থনা কৰা শুনিলে, কাষৰ চেণ্ডেলযোৰ বাহিৰত খুলি থৈ গ'লে ওচৰৰ মানুহ গৈ এই তাহাঁতৰ ঘৰত চেণ্ডেল পিন্ধি সোমাবি দেই, বেয়া পায়, এনেকে বুলি কয়। তাহাঁতৰ ঘৰত দেখি ইহঁতৰ ঘৰত হ'ল, এহঁতৰ ঘৰত দেখি সিহঁতৰ ঘৰত হ'ল। এনেকে এনেকে পৰিৱেশবোৰ ভাল হয়, চুবুৰীটো ভাল হয়, চুবুৰীৰ পৰা গাঁও, এনেকে এনেকে দেশখন ভাল হয়। যি কি নহওক, এটা কথাৰ কাৰণে মই ভাল পাইছো। কি হৈছে? কান্দোন এতিয়াও বন্ধ হোৱা নাই নেকি? মনবোৰ ভাল কৰা। মই কৈছো মোৰ ভগৱান জনাৰ যিকণ মোৰ বুকুত আছিল, শেষত মই দি থৈ যাম সকলোকে। নমস্কাৰ, মোৰ নাম শ্ৰী মায়া মহেশ্বৰী। কেনেকুৱা লাগিছিলে আজি? বহুত বেয়া লাগিছিলে। বেয়া লাগিছিলে? ক্লাছটো বেয়া লাগিছিল নেকি? ক্লাছটো নহয়, মনটো বেয়া লাগিছিলে। মনটো বেয়া লাগিছিলে। এই মনটো বৰ দুষ্ট। মনটোক তুষ্ট কৰাটো ডাঙৰ কথা। দুষ্ট মনটোক কবা, অ মনাই তই দুখ নিদিবি, অ তই সুখ দে। যিজন মানুহে বৰকে বেছি দুখ লাগিলেও বেছিকে কান্দি কাটি বাউলেই নহয়, যিজনে অতি স্ফূৰ্তি লাগিলেও ইয়া হু বুলি জপতিয়াই মোপতিয়াই গোটেই টিভিটো ভাঙি নিদিয়ে, ধৈৰ্য, সেইজনক স্থিতপ্ৰজ্ঞ বুলি কয়। ধৈৰ্য। নামটো কওক। নমস্কাৰ, মোৰ নাম মাধুৰিমা দত্ত। হয়। পৰিৱেশটো কেনেকুৱা এটা ভাৱ হৈছিল? পৰিৱেশটো আপুনি আজি ক্লাছ লৈছে? কালি আৰু আজি লৈছিলোঁ। 2 দিন লৈছিলে? হয়। কালিও মই যিমানখিনিলৈকে গৈছিলোঁ তাতকৈ আজি গভীৰতালৈ যাব পাৰিছিলোঁ। আজি ভগৱানৰ দুই চৰণ দেখিছিলোঁ আৰু গোটেই বিশ্বৰ ওপৰত যেনেকৈ ব্যাকুল এটা বৃহৎ এটা ৰূপ, সেই ৰূপত আহিছিলে। দুখানি চৰণ দেখিছিলোঁ আৰু হালধীয়া পোচাক পিন্ধা, সিমানখিনিলৈকে দেখিলোঁ। তাৰ পাছত খুব চেষ্টা কৰি আছিলোঁ চাবলৈ, কিন্তু ঘূৰি আহিব লগা হয়। মাজে মাজে আকৌ যাওঁ, যাবলৈ চেষ্টা কৰোঁ, আকৌ ঘূৰি আহিছোঁ সংসাৰৰ এই মায়াবন্ধৰ ভিতৰলৈ। কিন্তু সেই অকণমান সময়ৰ পাছতে হয়তো দেখিলোহেঁতেন, সেই শেষ পৰ্যায়লৈকে যাব নোৱাৰিলোঁ।
নামটো কি কৈছিলা? মায়া মহেশ্বৰী। থিয় হোৱা। গোটেই কাপোৰবোৰ এতিয়া তিতিব। মই কবি, সাহিত্যিক, গল্পকাৰ, নাট্যকাৰ বনাম বুলি এটা টিপছ দি থৈ যাম বুলি কৈছিলো নে তোমালোকক? সময় নিমিলিলে, বহীখন লৈ এনা দেখিয়ে মনত পৰিছে। একেবাৰে সময় নিমিলিলে কেতিয়াবা লগ পাম। মই কথা দিছো এনেকে কেতিয়াবা লগ পাম। আয়ুষে কৰ্মশালা পাতিলে যাবা, কষ্ট কৰি যাবা। কবি এগৰাকী ভাল কবি হ'ব পাৰিবা, যি বিচাৰা, নাট্যকাৰ হ'ব বিচাৰা। মই এদিনে কলমটো মাত্ৰ ধৰাই দিম, তাৰপিছত তোমাৰ কাম, তোমালোকৰ কাম। পঢ়া। তিনিদিন অহা হৈছিল নে? হৈছিল। এইখিনি নতুন নেকি? ইয়াত যিখিনি আহিছে তুমি ইমান পিছত বহি আছিলা, কিবা দেখিছিলানে? তোমাক সুধিছো, দেখিছিলানে? দেখিছিলোঁ। শুনিছিলা? ক্লাছটো কালি পৰহি লৈছিলা নেকি? আজি কেনেকুৱা লাগিছিল? ভাল লাগিল। ভাল লাগিল। সেইবোৰ বাজি থাকোতে তোমাৰ মনটো কি হৈছিল? মনটো বেয়া লাগিছিল। বেয়া লাগিছিল। আজি আহিছে প্ৰথম। কিবা ক'ব নেকি? আজি প্ৰথম আহিছে আপুনি? তিনিদিনে আহিছে, হয়। মনটো বেয়া লাগিছে। মা দেউতালৈ মনত পৰিছে, নিজৰ সন্তানলৈ মনত পৰিছে। আপোনাৰ নামটো কওক। মোৰ নাম কল্পনা বৰা। মই এনেকৈ আহে জীৱন। আমি কেতিয়াবা এনে সন্ধিক্ষণত ৰবগৈ লগা হ'ব, য'ত আমাক সহায় কৰিবলৈ কোনো নাথাকিব, য'ত আমাক দিহা পৰামৰ্শ দিবলৈ কোনো নাথাকিব, য'ত কেৱল আমি আমাৰ সিদ্ধান্ত নিজেই ল'ব লাগিব। গতিকে এই কচৰতবোৰৰ মাজেৰে আমাৰ জীৱন যাত্ৰাক পৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ আগবঢ়াই নিব লাগিব। মই প্ৰথমৰ পৰা কৈ আহিছো, মোৰ ভগৱান মন্দিৰে মছজিদে। মোৰ ভগৱান জনা মছজিদলৈ গুচি যায়, মন্দিৰলৈও যায়। আকাশে আসমানে, কোনোবাই আসমান বোলে, কোনোবাই আকাশ বোলে। ভগৱান মোৰ অন্তৰে বাহিৰে ইয়াতো আছে। এই নৰৰূপী নাৰায়ণ দীপ দীপ কৰি থকা এই জীৱবোৰৰ মাজতো মোৰ ভগৱান আছে। ৰাতিপুৱা মই মেৰিগল বিস্কুট দলিয়াই দিয়া শালিকা চৰাইকেইটা গাতো আছে মোৰ চোতালৰ। মোক এজনে কৈছিল, তোমাৰ গুৰু অকণ বেয়া, ৰাতিপুৱা পঢ়ুৱা গাঁতত চেনি দিবা। মই চেনি দিওঁ, প্ৰায়ে দিওঁ, অলপ ছটিয়াই দিওঁ, শনিবাৰে মঙলবাৰে। সঁচাকৈ গ্ৰহচাৰে ভাল হয়। গতিকে এনেকুৱা কিছুমান মই কাম কৰোঁ, আৰু মই একো কাম নাথাকিলে চেনি অকণ ছটিয়াই দি পঢ়ুৱাবোৰে ইমান কষ্ট কৰি কেনেকে নিয়ে চাওঁ। তাহাঁতৰ নিচিনা ফ্ৰেণ্ডশ্বিপ কাৰোৱে নাই। ইটোৱে সিটো আহে ন, উভতি এনেকে কথা পাতি যায়, আকৌ উভতি আহি কথা পাতি যায়, আকৌ গৈ থাকে। এতিয়া যাৰ কালি সিহঁতি খাদ্য বস্তু খুব গোটাইছে, সেইকাৰণে মই অলপ বেছিকে দিছো খাদ্য। জাৰত বৰ কষ্ট পায়, সেই গাঁতত জমা কৰি দিব। গতিকে মনটো কোমল কৰি দিয়া, সকলোৱে ধুনীয়া কৰি দিয়া। আমি আপোন ভালেই জগত ভাল, আপোন ভালেই জগত ভাল কৈ থাকো। কি আপোন ভাল? নিজৰ মনটো যেতিয়া ধুনীয়া হ'ব, জগতখন ধুনীয়া হ'ব। পৃথিৱীখনে তোমাক ধুনীয়া দেখিব, তোমাৰ শত্ৰু আঁতৰি যাব। তুমি মানুহ হিচাপে জীয়াই থাকি এটা সময়ত উপলব্ধি কৰিবা যে হয়, মই চাগে মানুহৰ কাৰণে অকণমান ভাবিছিলো, সেয়েহে মোক মানুহবোৰে এৰি দিয়া নাই আছিল। ইয়াতকৈ চৰম শান্তি আৰু ক'তো নাই। 10 মহলাৰ এটা ডাঙৰ দীঘল 10 ঠাইত 10টা
ফ্লেট লৈ থৈছে, 10খন গাড়ী আছে, নিজৰ গাঁও ভূঁই থৈ দূৰত আছে। মই উপহাস কৰি নাই কোৱা কথাটো, ময়ে ধৰি লৈছো। কিন্তু মৰিবৰ সময়ত মোৰ শটো দাঙিবলৈ এজন মানুহ নাই, বেলেগ মানুহ মাতি আনিবলগীয়া হৈছিল। সৎকাৰ কৰিবলৈ মোৰ কাষলৈ যাবলৈ কোনো নাই, কাৰণ মই জীৱনটো ঘটি থাকোঁতেই গ'ল। বন্ধু নহ'লে, বান্ধৱ নহ'লে, গাঁও এৰিলো, চুবুৰীয়া এৰিলো, ইষ্টম এৰিলো। মোক আকৌ সেই মানুহবোৰে কেলে সহায় কৰিব? সমাজপ্ৰিয় যে আমি, সমাজখনত ভাল বেয়া শক্তিবোৰ আছে, তাৰ মাজত বেয়া দেখিলে ভালখিনিক আঁকোৱালি লওক, বেয়াখিনি পাৰিলে অকণমান যদি বুজে সংশোধন কৰক। এই ল'ৰা ছোৱালীবোৰে ভাল হৈ যাব। আৰু মাতৃ হিচাপে আপোনালোকে ঘৰখন ধুনীয়া কৰাৰ, ল'ৰা ছোৱালীবোৰ ধুনীয়া কৰাৰ কিন্তু মহান দায়িত্ব আহিছে। সেইকাৰণেই নাৰী শক্তিটোক সবলীকৰণ কৰাৰ দৃঢ় সংকল্প লৈ আয়ুষৰ উদ্যোগত ক'ত কৰোঁ 2019 নেকি ধীৰেণ আমাৰ জেংৰাই মাজুলীত 2023 জেংৰাই মাজুলীত এক কৰ্মশালা কৰি 3200 মিচিং জনজাতীয় আৰু আমাৰ মানুহ একেলগে গোট খাইছিলোঁ। এনেকুৱা 3টামান পেণ্ডেল হ'ব। শেষত মই নিজেই চক খাইছোঁ আজি ক্লাছটো দি। মোক কৈছিল যে কোনোবাই কৈছে, তই আমাৰ ভগৱানটো আছ, আপুনি আমাৰ ভগৱান আছে, কান্দি কাটি সেৱা সৎকাৰ কৰি মই পলালো। শেষত সেই মানুহবোৰ ইমান সহজ সৰল, এতিয়াও প্ৰভু ঈশ্বৰক দেখিলে সেই সন্মানটো দিয়ে। আৰু সেই মানুহবোৰৰ মাজত এতিয়া সংস্কাৰ হৈছে। জনজাতীয় মহিলাসকলৰ মাজত আমি ভাবিছোঁ ঐতিহ্যমণ্ডিত শিৱসাগৰত যি কষ্টৰ মাজেৰে আয়ুষে এই কৰ্মশালাৰ আয়োজন কৰিলে, এই কৰ্মশালাই আয়োজন কৰি অন্ততেই অন্ত নহওক। এই কৰ্মশালাই এটা বাৰ্তা বহন কৰক। আমাৰ মূল বাৰ্তা উদ্দেশ্য হৈছে নৱপ্ৰজন্মৰ আধ্যাত্মিক উত্তৰণৰ এক অনন্য যাত্ৰা। এই যাত্ৰাটোৱে সৰু সৰু সুগন্ধি ফুল হৈ এডাল মালা গঠন কৰক, যিডাল মালাক আমি বৈজয়ন্তী মালা নামেৰে নামাকৃত কৰিব পাৰিম। যিডাল মালা আমি নৱপ্ৰজন্মৰ ডিঙিত পিন্ধাই দিব পাৰিম। তোমালোক সকলো লোকে মৰম জনালো। প্ৰভু ঈশ্বৰক সেৱা জনালো। মই অত্যন্ত গৌৰৱ কৰোঁ, মনটো ভাল লাগে, ভয়ো লাগে। সঁচা অৰ্থত বৰ জংঘলী মানুহ এটা মই আছিলোঁ। এতিয়া চাগে দেখিছে এই টিকনিয়ে বান্ধি ভগৱানৰ দূত হৈ বিচাৰি ফুৰিছোঁ, ভগৱানক বিচাৰি ফুৰিছোঁ, পাওঁ ভগৱানক পাওঁ। কেলে পাওঁ জানে? মই পোৱাখিনি ৰাখি নথওঁ, বিলাই দিওঁ যে। তোমালোকেও পাবা। ভগৱানক পাইছোঁ। আৰু নৰৰূপী নাৰায়ণ মোৰ দীক্ষাগুৰু ৰূপত তেখেতক পাইছোঁ। মোৰ ক্লাছটোৰ কাৰণে তেখেতে বৰ লৰালৰিকৈ কামবোৰ কৰে। আজিও আহি দেখিছোঁ, প্ৰভু ঈশ্বৰ আপোনাৰ চকু পানী দেখিলে বেয়া লাগে। আজিও আপোনাক এটা বৰ বিশেষ মুদত মই দেখি কেতিয়াবা পলাই আহিছোঁ। তেখেতেও এই ক্লাছটোৰ কাৰণে হেঁপাহত আহে। আপোনালোকক সেৱা জনাইছোঁ দৰ্শক হিচাপে আহি এই ল'ৰা ছোৱালীবোৰক বুকুৰ মাজত সোমাই ৰাখিলে ইমান ধুনীয়াকৈ, ইমান নিস্তব্ধ, ইমান নীৰৱ, চৰাই চিৰিকটিও মাত নাইকিয়া হৈ গ'ল আজি। আৰু ধ্যানৰ কাৰণে বৰ প্ৰশস্ত সময়। মই এতিয়া মঞ্চলৈ উঠি গৈছোঁ।